নমস্কাৰ ফ্ৰেণ্ডসকল, কেনেকুৱা আছে? নিশ্চয় সকলে ভালে আছে। তো বন্ধুবান্ধৱীসকল, যিসকলে প্ৰধানমন্ত্ৰী ঘৰৰ বাবে এপ্লাই কৰিছিল, প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ যিসকলে 2025ত অৰ্থাৎ এই বছৰ যিসকলে এপ্লাই কৰিছিল অনলাইনৰ জৰিয়তে, আপোনালোকে জানে যে 1 লাখ টকা প্ৰথম কিস্তি সোমাইছে। তো এতিয়া কাৰ সোমাইছে, কাৰ সোমোৱা নাই। তো মোক কিছুমানে কমেণ্টত কৈছে যে দাদা মোৰ 1 লাখ টকা ফাৰ্ষ্ট কিস্তি সোমাইছে, আৰু কিছুমানে কৈছে যে দাদা মই এপ্লাই কৰিছোঁ কিন্তু মোৰ টকাখিনি এতিয়ালৈকে সোমোৱা নাই। তো এতিয়া কি কৰিব সিহঁতে? তো এইটোৱে মোক কমেণ্টত সুধিছে যে সিহঁতে কৈছে যে আমি কি আকৌ এপ্লাই কৰিব লাগিব? তো মোৰ একাউণ্টত কিয় সোমোৱা নাই? মোৰ জিঅ' টেগিং হৈছে, মোৰ KYCও আপডেট হৈ কৰিছোঁ, কিন্তু এতিয়ালৈকে টকাখিনি সোমোৱা নাই। তো বন্ধুবান্ধৱীসকল, আপোনালোকৰ বাবে এই ভিডিঅ'টো গুৰুত্বপূৰ্ণ ভিডিঅ' হ'ব। তো ভিডিঅ'টো সম্পূৰ্ণ ভালদৰে চাব, নহ'লে একো বুজি নাপাব। তো ফ্ৰেণ্ডসকল, আৰু যিসকলে নতুন ভিজিট কৰি আছে অসম জয় ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। ফ্ৰেণ্ডসকল, প্ৰথম কথাটো হ'ল যে 2025ত অকল 2025ৰ কথা কৈ আছোঁ, যিসকলে 2025ত এই বছৰত অনলাইনৰ জৰিয়তে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ এপ্লাই কৰিছিল, সিহঁতৰ বহুতৰে একাউণ্টত টকা সোমোৱা নাই এতিয়ালৈকেও, আৰু কিছুমানৰ ডিষ্ট্ৰিক্টৰ সোমাইছে। তো এতিয়া কথা হ'ল যে অসমৰ 35টা জিলাৰ ভিতৰতে, তো ধৰি লওক 15-20টামান জিলাত সোমাইছে টকা, আৰু বাকী যিকেইটা জিলা আছে সেইকেইটা জিলাত সোমোৱা নাই এতিয়ালৈকেও। কিয় সোমোৱা নাই আপোনালোকক কম সকলোখিনি কথা। হ'ল যিসকলে 2022-23 ধৰি লওক 2020ত মানে প্ৰধানমন্ত্ৰী আৱাস যোজনা ঘৰৰ এপ্লাই কৰিছিল, যিসকলে ফাৰ্ষ্ট কিস্তি পাইছে, ছেকেণ্ড কিস্তি পাইছে, কিছুমানে আকৌ থাৰ্ড কিস্তি পোৱা নাই, আকৌ কিছুমানে ছেকেণ্ড কিস্তি পোৱা নাই। তো সিহঁতৰ ডিষ্ট্ৰিক্টৰ 2025ত যিসকলে এপ্লাই কৰিছে সেই ডিষ্ট্ৰিক্টত হোল্ড কৰি ৰাখি দিছে, কাৰণ সিহঁতৰ ডিষ্ট্ৰিক্টৰ আগৰ কিস্তি দিয়াই হোৱা নাই। 2022ত, 2021ত, 2023ত পুৰণি কিস্তি এতিয়ালৈকে কমপ্লিট কৰা নাই। সেইবাবে 2025ত যিসকলে এপ্লাই কৰিছে সিহঁতৰ ডিষ্ট্ৰিক্টত হোল্ড কৰি ৰাখিছে, কাৰণ আগৰ কিস্তিবিলাক দিয়া হ'ব। 2022-2023ত যিসকলে এপ্লাই কৰিছে সিহঁতৰ কিস্তি ক্লিয়াৰ কৰিব, তাৰ পিছতহে আপোনালোকক নেক্সট 1 লাখ টকা আপোনালোকৰ একাউণ্টত সোমাই দিয়া হ'ব। আৰু যিসকলৰ ডিষ্ট্ৰিক্টত অলৰেডি 2022-2023ৰ যিসকলে এপ্লাই কৰিছে ঘৰৰ বাবে, সিহঁতক ফাৰ্ষ্ট, ছেকেণ্ড, থাৰ্ড কিস্তি কমপ্লিট কৰিছে। সেইবাবে সিহঁতক 2025ত যিসকলে এপ্লাই কৰিছে সিহঁতক 1 লাখ টকা এই অক্টোবৰ আৰু নৱেম্বৰৰ ফাৰ্ষ্ট উইকতে একাউণ্টত সোমাই দিয়া হৈছে, কাৰণ সিহঁতৰ ডিষ্ট্ৰিক্টৰ ক্লিয়াৰ আগৰে পৰাই আছে। সেইবাবে সিহঁতক অক্টোবৰ আৰু নৱেম্বৰ মাহত ফাৰ্ষ্ট কিস্তি দিছে। অৰ্থাৎ 2025ত যিসকলে এপ্লাই কৰিছে সিহঁতক অক্টোবৰ আৰু নৱেম্বৰত ফাৰ্ষ্ট 1 লাখ টকা দিয়া হৈছে। তো যিসকলে 1 লাখ টকা পাইছে অলৰেডি সিহঁতে এতিয়া ঘৰৰ কামত খটুৱাই দিছে। তো বন্ধুবান্ধৱীসকল, এইটোৱে কথা ক'ব বিচাৰিছোঁ আপোনালোকৰ ওচৰত, যে আপোনালোকে ভাবি আছে যে আপোনালোকে এপ্লাই কৰিছে কিন্তু এতিয়ালৈকে টকা সোমোৱা নাই। 2025ত যিসকলে এপ্লাই কৰিছে এতিয়ালৈকে টকাখিনি সোমোৱা নাই। তো কিয় সোমোৱা নাই? আপোনালোকৰ ডিষ্ট্ৰিক্টৰ আগৰ বছৰ, তাৰ আগৰ বছৰ অৰ্থাৎ 2022-2021ৰে ছেকেণ্ড কিস্তি, থাৰ্ড কিস্তি অৰ্থাৎ ঘৰৰ টকাখিনি এতিয়াও কমপ্লিটে কৰা নাই। সিহঁতৰ কমপ্লিট কৰিব, তাৰ পিছতে আপোনালোকে ঘৰৰ টকাখিনি লাভ কৰিব পাৰিব। তো বুজি পাইছে কথাখিনি? আপোনালোকৰ এইটোৱে যে অসমৰ 35টা ডিষ্ট্ৰিক্টৰ ভিতৰত 15-20টামান ডিষ্ট্ৰিক্টত কমপ্লিট কৰিছে বাবে 15-20টা জিলাতে 2025ৰ ঘৰ বনোৱাৰ টকাখিনি লাভ কৰিব পাৰিছে। আৰু যিকেইটা ডিষ্ট্ৰিক্টত টকা সোমোৱা নাই, এইটোৱে ভাবিব যে আপোনালোকৰ ডিষ্ট্ৰিক্টত 2022-2021ৰে মানে টকাখিনি দিয়া হোৱা নাই ঘৰ বনোৱাৰ, সেইবাবে হোল্ড কৰি ৰাখিছে। সিহঁতক টকা দিয়া হ'ব, তাৰ পিছতহে আপোনালোকে 2025ত এপ্লাই কৰা যিসকলে আছিলে ঘৰৰ সিহঁতক টকা দিয়া হ'ব। আৰু কিছুমানে কৈছে যে জিঅ' টেগিং হৈছে, KYC হৈছে, টকা পোৱা নাই। আপোনালোকে পাব টকা, কেইটামান দিন ৱেইট কৰক। আপোনালোকৰ ডিষ্ট্ৰিক্টৰ আগৰ কিস্তি দিয়া হ'ব, তাৰ পিছতহে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। আকৌ ঘৰৰ এপ্লাই চলি আছে, যদি ভাবিছে যে আপোনালোকে এপ্লাই কৰা নাই, নতুন এপ্লাই কৰিব, তো নতুনকৈ আকৌ এপ্লাই কৰিব পাৰে। প্ৰধানমন্ত্ৰী আৱাস যোজনা ৱেবছাইটত গৈ আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰে। এই ঘৰৰ বাবে ডকুমেণ্ট কি বিচাৰিছে? আপোনালোকৰ আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ ID লাগিব, তাৰপিছত ইনকাম চাৰ্টিফিকেট লাগিব, আপোনালোকৰ ঘৰৰ যিটো কাগজ সেই কাগজটো লাগিব। তো এইকেইটা ডকুমেণ্ট আপোনালোকে ছাবমিট কৰিব লাগিব। তাৰপিছত আপোনালোকৰ ভেৰিফিকেশ্যন হ'ব, তাৰপিছতহে জিঅ' টেগিং, আধাৰ কাৰ্ডৰ লগত জিঅ' টেগিং কৰিব লাগিব, তাৰপিছত আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। আপোনালোকৰ বাবে এইটোৱে কৈছোঁ যে আপোনালোকে যদি টকা পোৱা নাই, কেইটামান দিন ৱেইট কৰক, আপোনালোকে টকা লাভ কৰিব। কাৰণ 2-3 বছৰ আগৰ যিসকলে ঘৰৰ টকাৰ ছেকেণ্ড কিস্তি, থাৰ্ড কিস্তি পোৱা নাই, সিহঁতক টকা দিয়াৰ পিছতহে আপোনালোকে টকাখিনি লাভ কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল, আজি এইখিনি ভিডিঅ' আছিল। আগৰ ভিডিঅ'টো বুজি পাইছে? যদি বুজি পাইছে লাইক কৰি দিব আৰু নিজৰ বন্ধু বান্ধৱীসকলক শ্বেয়াৰ কৰি দিব। ধন্যবাদ।